যদিহে আগবাঢ়িছে কি ক'ব? চাওক, এতিয়ালৈকে আমাৰ ভোটদান প্ৰায় সম্পূৰ্ণ হৈছে আৰু অলপ বাকী আছে আৰু আধা ঘণ্টা 45 মিনিট লাগিব। আমাৰ যোনটো ভোটদান দিলে সমূহ চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নেতৃত্ব, আমাৰ খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, কেচি বেণুগোপাল ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ গগৈ ডাঙৰীয়া, আমাৰ ৰকিবুল সেন ডাঙৰীয়া, দেৱৰ শইকীয়া ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নিচিনা এজন কংগ্ৰেছ কৰ্মীক টিকেট দিছে এটা সন্মানীয় সমষ্টি চামগুৰিৰ পৰা। তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ পৰাই মই চামগুৰি সমষ্টিৰ যিমান যি কাম কৰিব আছে বা যিমান যি মানুহে অভিযোগ দিছিলে নিৰ্বাচনৰ আগত, নিৰ্বাচনৰ সময়ত, মই যিমান পাৰোঁ মই পৰা সম্পূৰ্ণ কৰিব চেষ্টা কৰিম। আৰু পুনৰবাৰ মই সমূহ চামগুৰিবাসী ৰাইজক মোক ভোট দিয়া, ভোট নিদিয়া, চব মোৰ পৰিয়াল, চবৰে লগত একেলগে কাম কৰিম। আৰু আহি থকা দিনত আমি চামগুৰি আগবঢ়াই লৈ যাব লাগিব আৰু চামগুৰি আগবঢ়াই লৈ যায় আমি লগতে নগাঁওখনো আগবঢ়াই লৈ যাব লাগিব। উপনিৰ্বাচন যিহেতু আপুনি পৰাজয় হৈছিলে, তাৰ পিছত এবাৰ দেখা গৈছে আপোনাৰ পিতৃৰ যে অভিলেখ আছিলে সেয়া ভংগ কৰি এবাৰ আপুনি চাওক, যোনটো বাই ইলেকশ্যন আছিলে, বাই ইলেকশ্যন মই এতিয়াও কওঁ যে সেইটো সম্পূৰ্ণভাৱে তেতিয়াৰ নগাঁৱৰ SP, নগাঁও DC, তেতিয়া তেওঁলোকে নিজে পোনপটীয়াভাৱে সেই নিৰ্বাচনত ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছিল। এই নিৰ্বাচনটো কেতিয়াও কংগ্ৰেছ বা বিজেপিৰ মাজত নাছিল। সেই আছিলে যে কংগ্ৰেছ, তানজিল হুছেইন আৰু ইপিনে নগাঁও প্ৰশাসন, নগাঁও আৰক্ষী। কিন্তু এইবাৰ যেতিয়া দেখা পালে যে ইয়াত কোনো প্ৰশাসনে সম্পূৰ্ণভাৱে মই আজি নগাঁৱৰ যোনজন আমাৰ DC, আমাৰ SSP, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত ভাল কাম কৰিছে যে আগৰ DC আৰু SP নিচিনা কাম কৰা নাই আৰু তেওঁলোকে নিৰপেক্ষভাৱে কাম কৰিছে। পুনৰবাৰ মই আজি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যোনটো আপোনালোকে ক'লে যে অভিলেখ মই সৃষ্টি সেইটো কৰা নাই, সমূহ চামগুৰিবাসী ৰাইজে সেই অভিলেখটো তেওঁলোকে নিজৰ খাতাত নিজে লৈছে। সাহস মোক ৰাইজে দিছে। NSY কৰি থাকোঁতে মোৰ যিমান নগাঁও ডিষ্ট্ৰিক্ট NSY যেতিয়া মই কাম কৰি আছিলোঁ, নগাঁও কলেজ, ADP কলেজৰ মই দায়িত্বত আছিলোঁ। তাৰপিছত মই অলপ দিনৰ কাৰণে মই ধিং কলেজ আৰু ৰূপহী কলেজৰ মই দায়িত্বত আছিলোঁ। তাৰপাছত মই জিলাৰ পৰা গৈ মই ৰাজ্যিকত গ'লোঁ। ৰাজ্যিকত মই আমাৰ অসমৰ শদিয়া বা ধুবুৰীলৈ মই প্ৰায় 20খনমান ডিষ্ট্ৰিক্টৰ মই ইনচাৰ্জ থাকিলোঁ। মানে প্ৰথম মুখপাত্ৰ হিচাপে, তাৰপিছত অবজাৰ্ভাৰ হিচাপে, তাৰপিছত সাধাৰণ সম্পাদক হিচাপে, তাৰপিছত উপসভাপতি হিচাপে, তাৰপিছত মোক ৰাষ্ট্ৰীয় NSY মোক দিল্লীলৈ লৈ গ'ল। দিল্লীত লৈ গৈ পেলাই মোক আমাৰ সম্পাদক পদ দিলে, ৰাষ্ট্ৰীয় কোষাধ্যক্ষ পদ দিলে। তাৰপিছত মই বৰ্তমান আজিলৈকেও মই পশ্চিমবংগৰ দায়িত্বত আজিও আছোঁ। আৰু এই আপোনালোকে যদি চাই যে মই এতিয়াও ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্বত আজিলৈকে আছোঁ। এই যাত্ৰাটো এটা ছাত্ৰ জীৱনৰ ছাত্ৰ এজনক, অসমৰ ছাত্ৰ এজনক যে এই কংগ্ৰেছে যে এই সন্মানটো আমাক দিছে, আমাক এই আশীৰ্বাদ দুৱাত দিছে, সমূহ কংগ্ৰেছ আমাৰ নেতৃবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো মই নাজানো। মই মোৰ হাতত আজি গোটেই দিনটো মোবাইলো নাই, ঘড়ীও নাই, আপোনালোকে দেখা পাইছে। মই একো ইনফৰমেশ্যন পোৱা নাই, মই তাৰ ওপৰত একো মন্তব্য নিদিওঁ। ধন্যবাদ।